Hello and welcome to Competitive Geeks. Upcoming DTEC recruitment examৰ কাৰণে আমি চলাই থকা কুইক ৰিভিজন সিৰিজটো ইয়াত আজি কন্টিনিউ কৰিম। দুদিনমান আগত আমি এটা ভিডিঅ' আপলোড কৰিছিলোঁ এক্সামলৈ কেইটামান দিন মাজত বাকী থকা অৱস্থাত কেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰে, কেনেকুৱা ষ্ট্ৰেটেজি এডপ্ট কৰিব পাৰে সেই বিষয়ে। সেইটো ভিডিঅ' যদি চোৱা নাছিল আপুনি লিংক ডেছক্ৰিপশ্যনত পাই যাব। এইটো ভিডিঅ' চোৱা হোৱাৰ পিছত সেইটো চাই ল'ব পাৰিব। এইটোৰ চিৰিজত আমি কি কৰিছিলোঁ, কিছুমান থিম বা টপিক লৈ পেলাই, ইম্পৰ্টেণ্ট টপিক লৈ পেলাই সেই টপিকৰ ওপৰত যিখিনি MCQs ৰিপিটেটিভ MCQs আছে কম্পিটিটিভ এক্সামবিলাকৰ পৰা আমি সেই কুৱেশ্যনবিলাক ইয়াত বাছি উলিয়াইছিলোঁ আৰু ৰিভাইজ কৰিছিলোঁ। এইটো ভিডিঅ'ত আমি আৰ্ট কালচাৰ এণ্ড ট্ৰেডিশ্যনছ এই টপিকটোৰ ওপৰত, এই থিমটোৰ ওপৰত কিছুমান কুৱেশ্যন আমি ইয়াত ডিছকাছ কৰিম। আৰু আপুনি এক্সামৰ আগত, যিহেতু এক্সামলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, HS লেভেলৰ কাৰণে খুব কম সময় আছে হাতত, আৰু ডিগ্ৰী লেভেলৰ কাৰণে কেইটামান দিন মাজত বাকী আছে। চ' আপুনি যদি মেক্সিমাম MCQs প্ৰেক্টিছ কৰিব বিচাৰে, আমাৰ মক টেষ্টটো আপুনি ল'ব পাৰে। মক টেষ্ট চিৰিজ কমপ্লিটলি অনলাইন মক টেষ্ট চিৰিজ। ইয়াত টোটেল 12 টেষ্ট আপুনি পাব। তাৰ ভিতৰত 6 ফুল লেংথ মক টেষ্ট থাকিব। 150 মাৰ্ককৈ থাকিব প্ৰতিটো টেষ্টত, 150 কুৱেশ্যনছকৈ। টোটেল 12টা টেষ্ট যেতিয়া আপুনি দিব, 1100+ MCQs আপোনাৰ প্ৰেক্টিছ হৈ যাব। আৰু কমপ্লিটলি নতুন পেটাৰ্ণ, নতুন চিলেবাছ মতে এই মক টেষ্ট চিৰিজটো প্ৰিপেয়াৰ কৰা হৈছে। ডেছক্ৰিপশ্যনত লিংকটো পাই যাব, তাত গৈ পেলাই আপুনি পাৰ্চেছ কৰিব পাৰে। আৰু পাৰ্চেছ কৰোঁতে বা মক টেষ্ট দিওঁতে যদি আপোনাৰ কিবা প্ৰব্লেম আছে, অনলাইন মক টেষ্ট যদি আপুনি দিয়া নাই আগত, তেনেহ'লে এটা টিউটৰিয়েল ভিডিঅ' আছে, ষ্টেপ বাই ষ্টেপ দেখাই দিয়া আছে। এইটো লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। চ' লেটছ গেট ষ্টাৰ্টেড উইথ টুডেজ ভিডিঅ'। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো, হু ইজ দ্য ৰাইটাৰ অফ দ্য প্লে মৃচ্ছকটিকা? মৃচ্ছকটিকা এই নাটকখনৰ লেখক কোন? কোনে লিখিছিল এইখন নাটক? কাৰেক্ট আনচাৰ হ'ব শূদ্ৰকা। মৃচ্ছকটিকা এখন সংস্কৃত প্লে, সংস্কৃত নাটক, যিখন মৃচ্ছকটিকাৰ মিনিং হ'ল লিটিল ক্লে কাৰ্ট। কাৰ্ট মানে যিবিলাক গাড়ী, সৰু গাড়ী থাকে, 2টা বা 4টা চকাৰ সৈতে ঘোঁৰা বা গৰুৰ সহায়ত টানি লৈ যায়, এইবিলাক আমি কাৰ্ট বুলি কওঁ। এই মৃচ্ছকটিকাৰ মিনিং হ'ল ক্লে কাৰ্ট, মাটিৰ কাৰ্ট, সৰু এখন কাৰ্ট। আৰু এই নাটকখন 2nd century BC, 2nd century BCত লিখা হৈছিল। ওৱান অফ আৰ্লিয়েষ্ট ইণ্ডিয়ান প্লেচ বুলিও কয়, পুৰণি ভাৰতীয় নাটক এখন। Next question, what is the name of the calligrapher in Akbar's court who was titled Zerin Kalam or Golden Pen? কেলিগ্ৰাফাৰ মানে যিয়ে ডেকৰেট কৰি পেলাই হাতেৰে লিখি উলিয়াই বস্তুবিলাক। কেলিগ্ৰাফাৰ আকবৰৰ কোৰ্টত থকা কেলিগ্ৰাফাৰ কোন আছিল? জাৰিন কলম বা গল্ডেন পেন তেখেতে উপাধি লাভ কৰিছিল। কাৰেক্ট আনচাৰ হ'ব মহম্মদ হুছায়ন। ত' আকবৰৰ কোৰ্টৰ কথা ক'লে ইয়াত আমাৰ 9 জেমছ আহে, নৱৰত্ন বুলি কওঁ আমি আকবৰৰ কোৰ্টৰ, আকবৰৰ দৰবাৰৰ। এইকেইটা চাই লৈছোঁ, আমি এবাৰ ৰিভাইজ কৰি লৈছোঁ। আবুল ফজল ইবান মুবাৰক, তেখেত প্ৰাইম মিনিষ্টাৰ। ৰাজা তোডাৰমল, ফাইনেন্স মিনিষ্টাৰ, ইম্পৰ্টেণ্ট, এইটো কুৱেশ্যন আহে। তাৰপিছত আব্দুল ৰহিম খানা, ডিফেন্স মিনিষ্টাৰ আছিলে। ৰাজা বীৰবলৰ নাম নিশ্চয় আপোনালোকে শুনিছে সকলোৱে। বীৰবল আছিল ফৰেইন মিনিষ্টাৰ। মুল্লা দো পিয়াজা, মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ। ফাইজি, এডুকেশ্যন। ফকিৰ ৰাজিয়াউদ্দিন, ৰিলিজিয়াছ মিনিষ্টাৰ। মিয়া তানসেনৰ নামো নিশ্চয় আপুনি শুনিছে, তানসেন, ছিংগাৰ এণ্ড মিনিষ্টাৰ অফ কালচাৰ। আৰু ৰাজা মানসিং I, চিফ অফ ষ্টাফ অফ মোগল আৰ্মি, আৰ্মিৰ চিফ আছিল। গোটেইকেইজনক নৱৰত্ন বুলি কয় আকবৰৰ দৰবাৰৰ। নেক্সট কুৱেশ্যন 3, হু ৰোট দ্য বুক ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ? ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ এই কিতাপখনৰ লেখক কোন? কোনে লিখিছিল এইখন কিতাপ? কাৰেক্ট আনচাৰ হ'ব CR দাস। তো CR দাসক কি বুলি কয়? দেশবন্ধু বুলি কয়, দেশবন্ধু চিত্তৰঞ্জন দাস। কুৱেশ্যন 4, শ্ৰীমন্ত শংকৰদেৱ, ইয়াত শংকৰদেৱ স্পেলিংটো ভুল হৈছে। শ্ৰীমন্ত শংকৰদেৱ ৱাজ দ্য কণ্টেম্পৰাৰী অফ উইচ অফ দ্য ফলোয়িং চেইণ্টছ? কণ্টেম্পৰাৰী মানে সমসাময়িক। কোনজন চেইণ্টৰ সমসাময়িক আছিল? একে সময়ত বাস কৰিছিল দুইজনে। কাৰেক্ট আনচাৰ হ'ব গুৰু নানক দেৱ। শিখ গুৰু, যিজনে শিখিজিম, গুৰু নানক দেৱে কি কৰিছিল? শিখ ধৰ্ম, যিটো শিখিজিম আছে, শিখিজিম ধৰ্মটো তেখেতে ষ্টাৰ্ট কৰিছিল, ফাউণ্ডাৰ অফ শিখিজিম। আৰু ফাৰ্ষ্ট অফ দ্য 10 শিখ গুৰু, টোটেল 10 আছিল, 10জন শিখ গুৰু আছিল, তাৰ ভিতৰত প্ৰথম আছিল গুৰু নানক। আৰু গুৰু নানকৰ জন্ম হৈছিল কেতিয়া? 1469ত। আমি যদি শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ সময়টো চাওঁ, এইটো হ'ল 1449। বৰদোৱাত জন্ম হৈছিল তেখেতৰ 1449ত। চ' অলমষ্ট একে সময়ত দুয়োজনেই বাস কৰিছিল। আৰু শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল 1568ত ইন কোচবিহাৰত তেখেতৰ মৃত্যু হৈছিল।
Next question number 5. Sun Temple of Konark lies in which state? So, Sun Temple কোনখন ষ্টেটত অৱস্থিত? কোনাৰ্কৰ Sun Temple. Correct answer Orissa. Konark Sun Temple is a 13th century Hindu Sun Temple. So 13th century নিৰ্মাণ কৰা হৈছিল আৰু 35 kilometers from Puri city. কোনাৰ্ক অৱস্থিত পুৰীৰ ওচৰত. পুৰী য'ত জগন্নাথ মন্দিৰ আছে নিশ্চয় শুনিছে আপুনি. The temple attributed to King Narasingha Dev. কোনে নিৰ্মাণ কৰিছিল কেতিয়াবা সুধিব পাৰে? Narasingha Deva I of Eastern Ganga dynasty. Question number 6. Bamiyan of Afghanistan was famous for. So, Bamiyan, আফগানিস্তানত থকা বামিয়ান কিহৰ কাৰণে বিখ্যাত? কাৰেক্ট আনসাৰ হ'ব বুদ্ধা ষ্টেচুজ. বামিয়ানত কি আছিল? কিছুমান বুদ্ধৰ মূৰ্তি আছিল, মেইনলি দুটা বুদ্ধৰ মূৰ্তি আছিলে আৰু এই সাইটটো যিখিনি ঠাই বামিয়ান ভেলী, এই বামিয়ান ভেলীৰ কমপ্লিটলি তালিবানে ডেষ্ট্ৰয় কৰি দিছিল এটা সময়ত আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপেও ডিক্লেয়াৰ কৰা হৈছিল পিছত. ইউনেস্কো সাইট এইটো এটা বামিয়ান ভেলী, তাত বুদ্ধৰ মূৰ্তি আছিলে. আৰু এইটো বুদ্ধাজ অফ বামিয়ান, ইয়াত যিটো পিকচাৰ দেখিছে আপুনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট. আৰু এই বামিয়ান ভেলী হিন্দুকুছ মাউণ্টেইনত আছে. আফগানিস্তানৰ হিন্দুকুছ মাউণ্টেইন ৰেঞ্জত এই বামিয়ান ভেলী অৱস্থিত. নেক্সট কুৱেশ্যন নম্বৰ 7 লৈ আহিছোঁ. ডিউৰিং হুজ ৰেইন ডিড দ্য মোগল পেইণ্টিংছ ফ্লাৰিছ? মোগল পেইণ্টিং ফ্লাৰিছ মানে কেতিয়া মেক্সিমাম যিটো পিৰিয়ডত মেক্সিমাম গ্ৰ'থ বা মেক্সিমাম ডেভেলপমেণ্ট দেখা পোৱা গৈছিল? কাৰেক্ট আনচাৰ হ'ব জাহাংগীৰ. জাহাংগীৰৰ সময়ত মোগল পেইণ্টিঙত মেক্সিমাম ডেভেলপমেণ্ট দেখা পোৱা গৈছিল. মানে থিমবিলাক চেঞ্জ হৈছিল. আগত থিম বেলেগ আছিল, পেইণ্টিঙৰ কিছুমান ইমেজিনাৰী চিটুৱেশ্যন লৈ পেলাই পেইণ্টিংবিলাক বনোৱা হৈছিল. জাহাংগীৰৰ দিনত ছেকুলাৰ থিম কিছুমান লোৱা হৈছিল, ধৰ্মনিৰপেক্ষ থিম কিছুমান, আৰু যিটো আপোনাৰ ৰিয়েল লাইফ চিটুৱেশ্যন কিছুমান লৈ ৰিয়েল লাইফ চিনাৰিঅ'ৰ ওপৰত এই পেইণ্টিংবিলাক বনোৱা হৈছিল. আকবৰৰ কথা যদি কওঁ আমি, আকবৰে কি নিৰ্মাণ কৰি উলিয়াইছিল? ফাতেহপুৰ চিক্ৰী. ফাতেহপুৰ চিক্ৰী নামৰ এখন চহৰ তেখেতে এষ্টাব্লিছ কৰিছিল ইন আগ্ৰা, যিখন এখন ৱৰ্ল্ড হেৰিটেজ চাইট, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট. চিটি অফ ভিক্টৰী বুলি কয়, চিটি অফ ভিক্টৰী. আৰু আগ্ৰা ফৰ্ট নিৰ্মাণ কৰিছিল আকবৰে, আগ্ৰা ফৰ্ট. তাৰপিছত এটা ৰিলিজন তেখেতে ষ্টাৰ্ট কৰিছিল, যিটোৰ নাম দিন-ই-ইলাহী. দিন-ই-ইলাহী নামৰ এটা ৰিলিজন তেখেতে ষ্টাৰ্ট কৰিছিল. ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত কুৱেশ্যন আহে. আৰু মানচাবদাৰী ছিষ্টেম, এই ছিষ্টেমটো আকবৰে ষ্টাৰ্ট কৰিছিল. ঔৰংজেবক কি বুলি জনা যায়? ঔৰংজেবক জিন্দা পীৰ বুলি কয়. কুৱেশ্যন আহিব পাৰে, হুইচ মোগল এম্পায়াৰ ৱাজ অলছ' ন'ন এজ জিন্দা পীৰ বা লিভিং চেইণ্ট? তেতিয়া হ'ব ঔৰংজেব. Next question 8. The famous Madhubani paintings related to which state? Madhubani paintings কোনখন ষ্টেটৰ সৈতে জড়িত? কাৰেক্ট আনচাৰ হ'ব বিহাৰ. মধুবানী পেইণ্টিংছৰ ওপৰত কিছু ইনফৰ্মেশ্যন ইয়াত দিয়া হৈছে, আপুনি পঢ়ি চাব পাৰে. নেক্সট আপোনাৰ কাৰণে এটা কুৱেশ্যন আছে. ইন উইচ ইয়াৰ সত্ৰীয়া ৱাজ গিভেন ক্লাছিকেল ষ্টেটাছ বাই সংগীত নাটক একাডেমি? সংগীত নাটক একাডেমি সত্ৰীয়া ডেন্সটোক কোন বছৰত, কোনটো বৰ্ষত ক্লাছিকেল ডেন্স ষ্টেটাছ দিছিল? কাৰেক্ট আনচাৰ কি হ'ব? এইটো কমেণ্ট ছেকশ্যনত লিখি পেলাই আপুনি জনাব. এতিয়া আহিছোঁ কুৱেশ্যন 9. উইচ অফ দ্য ফলোয়িং বিল্ডিংছ ৱাজ নট বিল্ড বাই মোগল এম্পায়াৰ শ্বাহজাহান? তলত অপশ্যনত থকা 4টা বিল্ডিঙৰ ভিতৰত 3টা মোগল এম্পায়াৰ শ্বাহজাহানে, মোগল সম্ৰাট শ্বাহজাহানে নিৰ্মাণ কৰিছিল, কোনটো তেওঁ নিৰ্মাণ কৰা নাছিল? কাৰেক্ট আনচাৰ হ'ব আছিৰগড় ফৰ্ট. বাকী জামা মছজিদ, তাজমহল, ৰেড ফৰ্ট গোটেইকেইটা শ্বাহজাহানে নিৰ্মাণ কৰিছিল. আৰু সেইকাৰণে তেখেতৰ দিনত যিহেতু মেক্সিমাম কনষ্ট্ৰাকশ্যন হৈছিল আৰ্কিটেকচাৰ, সেইকাৰণে গল্ডেন পিৰিয়ড অফ মোগল আৰ্কিটেকচাৰ বুলি কোৱা হয়. যিটো শ্বাহজাহানৰ সময় ৰেইন, এই সময়টোক গল্ডেন পিৰিয়ড অফ মোগল আৰ্কিটেকচাৰ বুলিও কোৱা হয়. কুৱেশ্যন 10. উইচ অফ দ্য ফলোয়িং ইজ এ ফেমাছ সন্তুৰ প্লেয়াৰ? সন্তুৰ বাদ্যযন্ত্ৰটো কোনে, তলত অপশ্যনত থকা ব্যক্তিকেইজনৰ ভিতৰত কোনে বজায়? কাৰেক্ট আনচাৰ হ'ব শিৱ কুমাৰ শৰ্মা. এইটো হ'ল সন্তুৰ. এই সন্তুৰ ইনষ্ট্ৰুমেণ্টটো এক্সপনেণ্ট হ'ল এজন শিৱ কুমাৰ শৰ্মা. নেক্সট কুৱেশ্যন নম্বৰ 13. উইচ অফ দ্য ফলোয়িং ইজ এ ৰিনাউণ্ড পাৰ্চন ইন দ্য ফিল্ড অফ পেইণ্টিং?
তলত অপশ্যনত থকা ব্যক্তিকেইগৰাকীৰ ভিতৰত কোনজন এজন ফেমাছ পেইণ্টাৰ আছিলে কাৰেক্ট আনচাৰ হ'ব ৰাজা ৰবি বাৰ্মা ৰাজা ৰবি বাৰ্মাৰ বিষয়ে অকণমান ইয়াত দিয়া আছে এইখিনি আপুনি পঢ়ি চাব পাৰে Question 14 চিকানকাৰী embroidery is associated with which of the following places চিকানকাৰী এমব্ৰইডাৰী কাপোৰত যিটো সূতাৰে গুঠা হয় ডিজাইন দিয়া হয় এই এমব্ৰইডাৰী চিকানকাৰী এমব্ৰইডাৰী কোনটো ঠাইৰ সৈতে জড়িত কাৰেক্ট আনচাৰ হ'ব লক্ষ্ণৌ তো চিকানকাৰী এমব্ৰইডাৰী মেইনলি উত্তৰ প্ৰদেশত অৰিজিনেট হৈছিল 15 ইডু মিছমি টেক্সটাইলছ that received GI tag is related to which state GI tag লাভ কৰিছিল জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ এই ইডু মিছমি টেক্সটাইলছ কোনখন ষ্টেটৰ লগত ৰিলেটেড কোনখন ষ্টেটত অৰিজিনেল হৈছিল কাৰেক্ট আনচাৰ হ'ব অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন নম্বৰ 16 দ্য ৰিলিজিয়াছ টেক্সট অফ দ্য জিউজ আৰ known as জিউজ বা তেওঁলোকৰ ৰিলিজনটোক জুডাইজিম বুলিও কয় যিসকল লোক যিসকল লোক বাস কৰে ইজৰাইলত এই জিউইছসকলৰ ধৰ্মগ্ৰন্থৰ নাম কি ধৰ্মগ্ৰন্থখনৰ তেওঁলোকৰ নাম হ'ব তোৰাহ এইটো ভিডিঅ'ত ইমানখিনি কুৱেশ্যন আছিল আগৰ ভিডিঅ' কেইটা যদি আপুনি চোৱা নাছিল এতিয়া আপোনাৰ স্ক্ৰীনত নিশ্চয় দেখিব লিংকটো আৰু ডেছক্ৰিপশ্যনত গৈ পেলাই আপুনি সেই লিংকত ক্লিক কৰিলে আগৰ ভিডিঅ' কেইটা চাই ল'ব পাৰিব আৰু মক টেষ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ পেলাই আপুনি পাৰচেছ কৰি ল'ব পাৰে আমাৰ চেনেলত যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগত নটিফিকেশ্যন বেলটোত ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স থেংক ইউ ফৰ ৱাচিং